দলগাঁৱত লিখিবলৈ শিকোৱা হওক সাহিত্য শীৰ্ষক সাহিত্য অনুষ্ঠান। সাহিত্য কেনেকৈ লিখিব লাগে বিৱৰি আলোচনা জ্যেষ্ঠ সাংবাদিক সংগীতা শৰ্মাৰ। দলগাঁৱৰ দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত এই সাহিত্য অনুষ্ঠান। PDD-UAM জুবিন গাৰ্গ সভাগৃহত এই ব্যতিক্ৰমী অনুষ্ঠান। আজি দৰং জিলাৰ দলগাঁও পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ সাহিত্য আৰু আলোচনী বিভাগৰ উদ্যোগত এক ব্যতিক্ৰমী অনুষ্ঠান লিখিবলৈ শিকোৱা হওক সাহিত্য শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত হৈছে। আজি এই অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ND24 আৰু দৈনিক অসম কাকতৰ জ্যেষ্ঠ সাংবাদিক সংগীতা শৰ্মা। মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ লক্ষীপ্ৰসাদ হাজৰিকাৰ লগতে সমল ব্যক্তি সংগীতা শৰ্মাই সাহিত্য চৰ্চা লেখাৰ বিভিন্ন কৌশল, সৃষ্টিশীল লেখা আৰু সাংবাদিকতাৰ সৈতে সাহিত্যৰ সম্পৰ্ক আদি বিষয়ত ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে। অনুষ্ঠানত সাহিত্য বিষয়ক বিভিন্ন কাৰ্যসূচীৰ লগতে আকৰ্ষণীয় কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলক পুৰস্কৃত কৰে মহাবিদ্যালয় কৰ্তৃপক্ষই। মহাবিদ্যালয়খনৰ এই ব্যতিক্ৰমী পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সাহিত্যৰ প্ৰতি থকা আগ্ৰহ বৃদ্ধি কৰাৰ লগতে নতুন প্ৰতিভাক আগুৱাই নিয়াত সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। মহাবিদ্যালয়খনৰ অধ্যাপক ডক্টৰ কুমাৰ চন্দ্ৰ জ্যোতিৰ আপ্ৰাণ প্ৰচেষ্টাত আৰু অধিক প্ৰাণ পাই উঠে এই অনুষ্ঠানটি। মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ মনোগ্ৰাহী উপস্থিতিয়ে আৰু অধিক প্ৰাণৱন্ত কৰি তোলে অনুষ্ঠানটি। দলগাঁৱৰ পৰা আনোৱাৰ হুছেইন ৰিপৰ্ট AIN লাইভ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।